গতিকে সেইটো লৈ ই জপিয়ালে ই নিলজ্জ এটা জপিয়ালে কি হ'ব এতিয়া তেখেত তৎপৰ হোৱাৰ মূল কাৰণ তেখেতৰ ক্ষমতা হেৰাই গ'ল চকী নাই এতিয়া চেয়াৰটো হেৰুৱাইছে নমস্কাৰ মই যুগল আপোনালোকে চাই আছে টি নিউজ অসম দিব লৈছোঁ ৰাজনৈতিক খবৰ হয় মোৰ পিছফালে এই স্ক্ৰীনত আপোনালোকে দেখা পাইছে মজিবুৰ ৰহমান বৰ্তমান দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান বনাম প্ৰাক্তন বিধায়ক দলগাঁও সমষ্টিৰ ইলিয়াছ আলী স্ক্ৰীনত দেখাই গৈছে মজিবুৰ বনাম ইলিয়াছ হয় আজি মই ক'বলৈ গৈ আছোঁ মজিবুৰ ৰহমান বৰ্তমান দলগাঁও সমষ্টিৰ বিধায়ক আৰু ইলিয়াছ আলীৰ কথা হয় যোৱাকালি খাৰুপেটীয়া আছাম ক্লাবত AIUDF দলৰ এখনি সাংগঠনিক সভা হয় আৰু সেই সাংগঠনিক সভাত উপস্থিত থাকে বিধায়ক মজিবুৰ ৰহমান বৰ্তমান দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান আৰু তেখেত সভাত উপস্থিত থাকি প্ৰাক্তন বিধায়ক ইলিয়াছ আলীক বিভিন্ন কটাক্ষ কথাৰে খুৰধাৰ সমালোচনা কৰা পৰিলক্ষিত হয় বিগত 15টা বছৰ 15টা কাল গাদী দখল কৰি আছিল দলগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক ইলিয়াছ আলী হয় 15টা বছৰত ইলিয়াছ আলীয়ে দলগাঁও সমষ্টিৰ কাৰণে কি কৰিলে সেয়া খতিয়ান দাঙি ধৰিছিল বৰ্তমানৰ বিধায়ক মজিবুৰ ৰহমানে আৰু বৰ্তমান 3টা বছৰ অতিক্ৰম কৰিছে বৰ্তমানৰ বিধায়ক মজিবুৰ ৰহমানৰ আৰু এই 3টা বছৰত মজিবুৰ ৰহমানে দলগাঁও সমষ্টিৰ কাৰণে কি উন্নয়নৰ কাম কৰিলে সেয়াও কালি মিটিঙত স্পষ্টভাৱে তেখেতে ক'লে হয় আমি শুনাব বিচাৰিছোঁ প্ৰাক্তন বিধায়ক ইলিয়াছ আলীয়ে আমাৰ সাংবাদিকৰ আগত কি মন্তব্য কৰিছিল কি কথা কৈছিল সেয়া আমি শুনাই ল'ব বিচাৰিছোঁ তেখেতে কৈছে যে বৰ্তমানৰ বিধায়ক মজিবুৰ ৰহমান এগৰাকী নিৰ্লজ্জ ব্যক্তি এয়া আমি কোৱা কথা নহয় এয়া প্ৰাক্তন বিধায়ক ইলিয়াছ আলীয়ে কোৱা কথা নিৰ্লজ্জ ব্যক্তি মজিবুৰ ৰহমান বৰ্তমান মজিবুৰ ৰহমান 3টা বছৰত দলগাঁও সমষ্টিৰ কাৰণে কোনো ধৰণৰ উন্নয়নৰ কাম কৰা নাই তেখেতে কেৱল কমিশ্যনহে বুজি পায় লগতে আৰু এটা উল্লেখনীয় কথা হৈছে যে মহিলা মহাবিদ্যালয় মহিলা কলেজ ইলিয়াছ আলীয়ে কৈছে যে সেয়া কংগ্ৰেছৰ দিনত অৰ্থাৎ বসন্ত দাসৰ দিনত কংগ্ৰেছৰ দিনতে সেয়া স্থাপিত হৈছিলে ভূমি পূজন কৰিছিলে বসন্ত দাসে খাৰুপেটীয়াত আৰু খাৰুপেটীয়াত ভূমি পূজন কৰি সেয়া বসন্ত দাসৰ দিনত অৰ্থাৎ কংগ্ৰেছৰ দিনত চেংচন হৈ অহা বুলি ইতিমধ্যে ইলিয়াছ আলীয়ে কৈছে তাৰ পৰিৱৰ্তে মজিবুৰ ৰহমানে কৈছে যে এয়া গুৰুজ্যোতি দাসৰ দিনত হৈছিলে আৰু গুৰুজ্যোতি দাসে সেয়া মহাবিদ্যালয় স্থাপিত কৰিছিল মঙলদৈত আৰু সেই মঙলদৈৰ পৰা যুদ্ধ কৰি মজিবুৰ ৰহমানে মঙলদৈৰ পৰা কাটি সেইখন কলেজ আনিলে খাৰুপেটীয়াত অৰ্থাৎ দেখা গৈছে যে মজিবুৰ বনাম ইলিয়াছৰ এটা শীতল যুদ্ধ কথাৰ কটাকটিৰ এটা শীতল যুদ্ধ হোৱা পৰিলক্ষিত হৈছে আমি শুনাই ল'ব বিচাৰিছোঁ ইলিয়াছ আলীয়ে আমাৰ সাংবাদিকৰ আগত কি কথা কৈছিলে বৰ্তমান বিধায়কৰ যিবিলাক কৰ্মকাণ্ড দেখা নাই মই কি হৈছে এতিয়া কমিশ্যন ৰাজ চলাই আছে কিবা কৰিছে এতিয়া শুনা কথা মই নিজে যিহেতু দেখা নাই ৰাইজেই কৈ আছে ডেভেলপমেণ্টতো কোনো কাম নাই কোনো কাম হোৱা নাই ৰাস্তা ঘাট হস্পিটেল স্কুল বিল্ডিং কিবি আজিলৈকে হোৱা নাই যিখিনি ৰাস্তা ঘাট ভাঙিছে এইখিনিও এতিয়ালৈকে ৰিপেয়াৰ হোৱা নাই গতিকে ৰাইজে চাই আছে মহিলা মহাবিদ্যালয় এখন সেইটো নিলজ্জ এটা কাৰণ এইটো 2006 চনৰ মাইনৰিটিৰ যিটো MSDPৰ পইচা তেতিয়া 9খন মহাবিদ্যালয় চেংচন হৈছিল গুৰুজ্যোতি দাস থাকোঁতে এই মহাবিদ্যালয়খন মঙলদৈত হৈছিল এই পশ্চিম মঙলদৈত লৈ গৈছিল কিন্তু সেইটো দিয়াৰ কথা আছিল দলগাঁৱত কিন্তু পশ্চিম মঙলদৈত লৈ সিহঁতে মাটি দিব নোৱাৰিলে কিবা কৰিব নোৱাৰিলে গুৰুজ্যোতি দাসৰ পিৰিয়ডটো তেনেকৈ পাৰ কৰিলে পাৰ কৰাৰ পিছত আমাৰ বসন্ত দাস অহাৰ পিছত বসন্ত দাসে পূব মঙলদৈত সি মাটি দি সেইটো তাতে সি স্থাপন কৰিব ওলাইছে গতিকে সেইটো লৈ ই জপিয়ালে ই নিলজ্জ এটা জপিয়ালে কি হ'ব
হয়, ইমান পৰে আপোনালোকে প্ৰাক্তন বিধায়ক ইলিয়াছ আলীয়ে আমাৰ সাংবাদিকৰ আগত কি মন্তব্য কৰিছিলে আপোনালোকে শুনিলে। স্পষ্ট ভাষাৰে কৈছে যে ইলিয়াছ আলীয়ে স্পষ্ট ভাষাৰে কৈছে যে মুজিবুৰ ৰহমানৰ দিনত দলগাঁও সমষ্টিত কোনো ধৰণৰ উন্নয়ন হোৱা নাই। তেখেতে কেৱল কমিশ্যন বুজি পায়, কেৱল কমিশ্যনহে বিচাৰে আৰু তেখেত এগৰাকী নিৰ্লজ্জ ব্যক্তি। নিৰ্লজ্জৰভাৱে কৈছে যে তেখেতে যি মহিলা মহাবিদ্যালয় সেই মহিলা মহাবিদ্যালয় মুজিবৰে অনা যি কথা কৈছিলে সেয়া তেখেতে এটা নিৰ্লজ্জভাৱে মুজিবৰে নিজৰ অনা বুলি স্বীকাৰ কৰিছে। এয়া ইলিয়াছ আলী দেৱে কোৱা কথা, সেয়া আমাৰ কথা নহয়। এতিয়া আমি শুনাব বিচাৰিছোঁ মুজিবুৰ ৰহমান দলগাঁৱৰ বিধায়ক মুজিবুৰ ৰহমানে কি কাম কৰিলে এই 3টা বছৰত দলগাঁও সমষ্টিৰ কাৰণে, ক'ত কি কৰিলে সেয়া মুজিবুৰ ৰহমানে নিজ মুখেৰে যোৱাকালি মিটিঙত আৰু মিটিঙৰ শেষত আমাৰ সাংবাদিকসকলৰ আগত মন্তব্য প্ৰকাশ কৰিছিলে মুজিবুৰ ৰহমানে। আমি শুনাব বিচাৰিছোঁ সেই মন্তব্য। এতিয়া তেখেত তৎপৰ হোৱাৰ মূল কাৰণ তেখেতৰ ক্ষমতা হেৰাই গ'ল, চকী নাই, এতিয়া চেয়াৰটো হেৰুৱাইছে, যাৰ কাৰণে তেখেতে তৎপৰ বেছি হৈছে। যেতিয়া পাৱাৰত আছিলে তেতিয়া তৎপৰতা দেখাব লাগিছিলে। যেতিয়া নেকি আপোনাৰ NRCৰ নাম 64,000 মানুহৰ নাম কটা গৈছিলে, আপোনাৰ NRCৰ পৰা কটা গৈছিলে, সেই সময়ত তেখেতে তৎপৰ নাছিলে। যেতিয়া আপোনাৰ মানুহবিলাকক মাটিৰ পাট্টা দিব লাগে তেতিয়া তৎপৰ হ'ব, তেতিয়া তৎপৰ হোৱা নাছিলে। এতিয়া নিজৰ চকীৰ কাৰণে, বিধায়ক হোৱাৰ কাৰণে তেখেতে আকৌ তৎপৰ হৈছে। দলগাঁও ৰাইজে বুজি পাইছে যে তেখেতক বিধায়ক বনোৱাৰ পিছত আমি কি পাইছোঁ কি পোৱা নাই, হিচাপ নিকাচ দলগাঁও ৰাইজে কৰি আছে। গতিকে এতিয়া তেখেতলৈ ঘূৰি আছে, সময় যথেষ্ট আছে, তেখেতৰ হাতত সময় নাই, কাম নাই, গতিকে এতিয়া ঘূৰি আছে আৰু মানুহবিলাক মিছগাইড কৰিবৰ কাৰণে। গতিকে ৰাইজে সিদ্ধান্ত লোৱা আছে যে দলগাঁৱত কমচে কম UDFক প্ৰতিহত কৰিবলৈ আৰু অলপ সময় লাগিব। 1-2 নম্বৰ বড়োহাজাৰ 72 লাখ টকা, বেছিমাৰী হায়াৰ ছেকেণ্ডেৰী 72 লাখ টকা, আপোনাৰ দৈপাম হাইস্কুলত 7,50,00,000 লাখ টকা, দলগাঁও হায়াৰ ছেকেণ্ডেৰী 72 লাখ টকা, আকৌ 7,50,00,000 লাখ টকা দলগাঁও হায়াৰ ছেকেণ্ডেৰী, শিলবৰী 72 লাখ টকা, আপোনাৰ শিয়ালমাৰী হাইস্কুলত 72 লাখ টকা, খাৰুপেটীয়া হায়াৰ ছেকেণ্ডেৰী 72 লাখ টকা। এনেকুৱা হিচাপ বহুত আছে, কিমান দি থাকিম। মঙলদৈ যিখন মহিলা কলেজ আছিলে সেই মহিলা কলেজ মঙলদৈ বান্দিয়াৰ পৰা কাটি আনি দলগাঁও সমষ্টিৰ বৰ্তমানে কলেজৰ পিছফালে বনোৱা হৈ আছে। তেখেতৰ দিনত এই মহিলা কলেজখন বান্দিয়াত চেংচন হৈছিলে আৰু মোৰ দিনত সেই মহিলা কলেজ বান্দিয়াৰ পৰা খাৰুপেটীয়াত আহি পাইছে। পাৰ্থক্য এইটোৱে আৰু ক'ব লগা